তোমালোকৰ শিক্ষা সেই শিক্ষাই এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব লাগিব। মনৰ ভিতৰৰ পৰা মই আশা কৰিছো। মই নিজে এজন সাংস্কৃতিক কৰ্মী আৰু আপোনালোক সকলোৱে হয়তো গম নাপায় মই দীপেনৰ পৰিচয়টো বঢ়াই নিবই লাগিব। মই দেখি আছো বা জানি আছো দীপেনে বিভিন্ন ঠাইত তেনেকে টিউচন কৰে, লগতে দীপেনে খুব সুন্দৰ স্ক্ৰিপ্ট, খুব সুন্দৰ নাটক লিখে। বিভিন্ন ঠাইত দীপেনে নাটক লিখি সমাদৃত হৈছে। আচ্ছাপৰ দিবৰ বাবে অনুৰোধ জনাইছো। দীপেনে খুব সুন্দৰকৈ ইয়াৰ লগতে নিজৰ গাঁওখনৰ লগতে অসমৰ বিভিন্ন ঠাইত খুব সুন্দৰকৈ কাম কৰি আছে, আগুৱাই গৈছে। তাৰ বাবে মই দীপেনক ময়ো শুভেচ্ছা জ্ঞাপন কৰিছো এইখন মঞ্চৰ যোগেদি। লগতে বিৰিখৰ কথা কবই লাগিব। বিৰিখৰ লগত ময়ো জড়িত হৈ আছো, যদিও মই শিক্ষকতা নকৰো। এই বছৰৰ পৰা বিৰিখৰ উদ্যোগত বিভিন্ন ঠাইত তেনেকে শিক্ষাদান কেন্দ্ৰ অনুষ্ঠিত কৰিছে। ইয়াতে যিকেইজন থিয় হৈ আছে গোটেইকেইজন সাংস্কৃতিক কৰ্মী আচলতে। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, ভৱিষ্যতে ভাল মানুহ হোৱা সেইটোৱে কামনা কৰিছো। কিন্তু কম সাংস্কৃতিক লাইনৰ মানুহ, গতিকে তেনেকে কথা কোৱাৰ অভাৱ নাই। খুব সুন্দৰ লাগিছে। ধন্যবাদ। জয় আই অসম।